আত্মসহায়ক গোটৰ মহিলাসকলে এইকেইটা ভুল কৰিলে আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে আৰু এই নিয়ম অনুসৰি সকলোৰে ফৰ্মটো ফিল কৰিব লাগিব। লগতে আপোনালোকৰ ফটো কোনটো দিব লাগিব। বহুতৰে এটা প্ৰশ্ন আহি আছে, লগতে আপুনি ফৰ্মটো ইংলিছত ফিল আপ কৰিব নে এছামিছতো ফিল আপ কৰিব পাৰিব, সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'টোৰ জৰিয়তে। লগতে যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকল ব্যক্তি কিন্তু কৰিব পাৰিব। সকলোৱে কিন্তু ফৰ্মটো মুকলি কৰা হৈছে আৰু ফৰ্মটো জমা দিয়া লাষ্ট ডেটটো হৈছে 3, 4 আৰু 5 মাৰ্চত। সো সকলোৱে 5 মাৰ্চৰ আগতে এটা বিজনেছ প্লেন ফৰ্মো আপলোড কৰিব লাগিব। সো আপুনি বিজনেছ প্লেন ফৰ্মটো ক'ত পাব সেই আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জনাম। সো বন্ধু বান্ধৱীসকল, লগতে আপোনালোকৰ যিখন ফটো কোনটো আপলোড কৰিব এতিয়া আপোনালোকে সম্পূৰ্ণকৈ জানি লওক। বহুতে কিন্তু এটা সমস্যাত পৰিছে যাতে কোনটো ফটো আপলোড কৰিব সেইসকলে বুজি পোৱা নাই আৰু তাৰ বাবে ইয়াতে চাওক দুটা বক্স আপোনালোকৰ ওচৰত দিয়া আছে ফৰ্মখনত আৰু এইখন হ'ল আপোনালোকৰ প্ৰথম বক্স, তাৰপিছত এইখন হ'ল দ্বিতীয় বক্স। সো বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপুনি ফটো কোনটো আপলোড কৰিব লাগিব। সো আপুনি আগতীয়াকৈ যিখন আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ কৰাৰ সময়ত যিখন ফটো আপলোড কৰিছিলে ছেম টু ছেম এতিয়া আপোনাৰ গছটোৰ পৰিস্থিতি কি আৰু আপোনাৰ গছটো কিমান দীঘলীয়া হৈছে আৰু সেইখন গছ পুলি কিন্তু এতিয়া আপোনাৰ আকৌ ইয়াতে ছাবমিট কৰিব লাগিব। সো আৰু তাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিয়া আছে আৰু ইয়াতে কিন্তু আপুনি পিন মাৰিব নোৱাৰিব। এইখন কিন্তু আপোনাৰ আঠাৰে লগাব লাগিব। যদি আপুনি পিন মাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। সো বহুতৰ এটা মনত প্ৰশ্ন থাকিব পাৰে যে মই এছামিছত ফিল কৰিছোঁ। যদি আপুনি এছামিছত ফিল কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি জমা দিব পাৰিব। লগতে যিসকল মহিলাসকলে ভাবিছে এতিয়ালৈকে ফৰ্মটো ফিল কৰা নাই সেইসকলে কিন্তু সকলোৱে ইংলিছত ফিল আপ কৰিব আৰু সকলোকেইটা লেটাৰ কিন্তু কেপিটেল লেটাৰৰ দিব। যদি আপুনি কেপিটেল লেটাৰৰ নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট হ'ব পাৰে, মানে 100%। কিয়নো চৰকাৰে নতুনকৈ ঘোষণা কৰিছে সকলোকেইটা ইয়াতে লেটাৰ কিন্তু কেপিটেল দিব লাগিব। তাৰপিছত আপুনি কি কি ব্যৱসায় কৰিব, ব্যৱহাৰ কিন্তু সম্পূৰ্ণকৈ লিষ্টটো ইয়াতে দিয়া আছে আৰু গোটৰ মহিলাসকলে কি কি ব্যৱসায় কৰিব সম্পূৰ্ণকৈ কিন্তু যদি কণী পৰা কুকুৰা পালন কৰে তেনে ক্ষেত্ৰত ইয়াতে দিব পাৰিব। লগতে মুৰ্গা পালন, ইয়াতে মাংসৰ দোকান, আপুনি কোনটো ব্যৱসায় কৰে সকলোখিনি কিন্তু ইয়াতে উল্লেখ কৰা আছে। এইখন লিষ্টৰ পৰাই কিন্তু লৈ ল'ব পাৰিব। সো বন্ধু বান্ধৱীসকল, যদি আপুনি ভাবিছে এতিয়ালৈকে ব্যৱসায় কৰা নাই বা ষ্টাৰ্ট কৰা নাই তথাপিও কিন্তু ইয়াৰ পৰা আপোনালোকৰ সম্পূৰ্ণকৈ দেখুৱাব লাগিব। সো বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল কৰিব, যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে। লগতে যদি আপোনালোকৰ ফৰ্মটো ফিল কৰাত কোনো ধৰণৰ অসুবিধা হয় তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকক সাহায্য কৰা হ'ব আৰু নিশ্চয় আপুনি কমেণ্ট কৰিব আপুনি কোনটো ফিল কৰিব পৰা নাই সেই আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। সো বন্ধু বান্ধৱীসকল, আৰু ফৰ্মটোত আপোনালোকৰ এইটো বস্তু কেতিয়াও নিলিখিব। চাওক ইয়াতে ক্ৰমিক নম্বৰ যিখন চিৰিয়েল নম্বৰ আছে চিৰিয়েল নম্বৰটো আপুনি কেতিয়াও নিদিব, এখন পিছত আপোনালোকৰ দিব লাগিব। তাৰপিছত ইয়াতে যিখন আপোনালোকৰ পাছপোৰ্ট ফটো দিব লাগে সেইখন ফটোৰ কিন্তু আপোনাৰ আঠাৰে লগাব লাগিব। তাৰপিছত ইয়াতে চাওক আত্মসহায়ক গোটৰ সদস্যৰ নামটো ইয়াতে সম্পূৰ্ণকৈ বহাই দিব। তাৰপিছত আত্মসহায়ক গোটৰ নামটো বহাই দিব। তাৰপিছত ইয়াতে আত্মসহায়ক গোটৰ যিখন এখন কোড দিয়া থাকে MIS কোড, যদি আপোনাৰ গোটৰ ৰেজিষ্ট্ৰেশ্যন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু আপোনাৰ এখন কোড আছে MIS কোড আৰু সেইখন কোডটো কিন্তু ইয়াতে বহাই দিব লাগিব। সো বন্ধু বান্ধৱীসকলে, এতিয়া কথা হ'ল যে আপোনালোকৰ যিখন বিজনেছ প্লেন ফৰ্ম আপুনি সেইখন ফৰ্মটো ক'ত পাব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিখন বিজনেছ প্লেন ফৰ্ম এইখন হ'ল আপোনালোকৰ বিজনেছ প্লেন ফৰ্ম আৰু এইখন ফৰ্মৰ লগতে কিন্তু আপোনালোকৰ সকলোৱে এইখন ফৰ্মটো ফিল কৰাটো বাধ্যতামূলক, কিয়নো আপুনি কোনটো ব্যৱসায় কৰিব। লগতে চাওক ইয়াতে আত্মসহায়ক গোটৰ যিখন মেম্বাৰ সকলোৰে সদস্যৰে কিন্তু এইখন ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াতে নেমটো বহাই দিব, কণ্টেক্ট ডিটেইলছ SHG কোড বা নেমটো আপোনালোকে দি দিলে হৈ যাব। তাৰপিছত ডিষ্ট্ৰিক্ট ব্লক এইখিনি কিন্তু আপুনি নিজেই ফিল কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল, তাৰপিছত আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে দুটা বস্তু আপুনি সম্পৰ্কে চাই ল'ব। চাওক ইয়াতে প্ৰথমতে কিন্তু ভেৰিফাই কৰা হ'ব। তাৰপিছত ইয়াতে আপোনাৰ ৰিমাৰ্কত এইখন এপ্ৰুভ হ'ব নে ৰিজেক্ট হ'ব এয়া কিন্তু সম্পূৰ্ণকৈ উল্লেখ থাকিব। সো প্ৰথমতে কিন্তু আপোনালোকে যিখন বিজনেছ প্লেনটো কিন্তু আপোনালোকৰ ভালদৰে দিব লাগিব। লগতে আপোনালোকৰ এনুৱেল ইনকাম কিমান সেয়াও কিন্তু উল্লেখ কৰিব লাগিব। আৰু এয়া হ'ল আপোনালোকৰ প্ৰথম যিখন বিজনেছ প্লেন ফৰ্ম, এয়া হ'ল প্ৰথমখন ফৰ্ম আৰু নেক্সট ফৰ্মটো আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। নেক্সট যিখন ফৰ্মটো আপোনালোকৰ এনেকুৱাকৈ আহি যাব। চাওক ওপৰত নিশ্চয় দি আছে বিজনেছ প্লেন, ইয়াতে আপুনি তলত স্ক্ৰল কৰি আকৌ ছেম টু ছেম নেম অফ দ্য ইয়াতে কিন্তু আপোনালোকে যিখন SHG মেম্বাৰজনৰ নেমটো বহাই দিব। তাৰপিছত SHG MIS কোড এইখিনি কিন্তু আপোনালোকে নিজেই পাৰিব যিহেতু সকলোখিনি তথ্য দিয়াই থাকিব। তাৰপিছত তলত দেখা পাব ইয়াতে 10,000কৈ টকা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে। আৰু ফৰ্মটো জমা দিয়া লাষ্ট ডেটটো হৈছে 3, 4 অথবা 5
মাৰ্চৰ আগতে কিন্তু আপোনালোকৰ ফৰ্মটো জমা দিব লাগিব। চ' তাৰপিছত ইয়াতে সম্পূৰ্ণকৈ কিন্তু ভেৰিফাই কৰিব চাওক ছিগনেচাৰ অফ দ্য ব্লক কোঅৰ্ডিনেটৰ ইয়াতে কিন্তু সম্পূৰ্ণকৈ ভেৰিফাই কৰিব ব্লক কোঅৰ্ডিনেটৰৰ তৰফৰ পৰা। তাৰপিছত ইয়াতে ছিগনেচাৰ অফ দ্য এছ মেম্বাৰৰ ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে এপ্ৰুভেল বাই ৰিজেক্টেড ইয়াতে কিন্তু সম্পূৰ্ণকৈ লিখা থাকিব। যদি আপোনালোকৰ ৰিজেক্ট হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। যাতে সম্পূৰ্ণকৈ আপুনি ভালদৰে ফৰ্মটো ফিল কৰে তাৰ কাৰণে সম্পূৰ্ণকৈ নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে লগতে যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ আত্মসহায়ক গোটৰ মহিলাসকলে যিখন ফৰ্মটো জমা দিয়াৰ সময়ত কি নথি দিব লাগিব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ ভালদৰে বনাই বুজাই দিম। চ' বন্ধু বান্ধৱীসকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।